हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल। যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে দেখিছে প্লিজ মেক শিওর টু সাবস্ক্রাইব দিস চেনেল যাতে পৰৱৰ্তী ভিডিওবোৰ পাই থাকাম। এতিয়া আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে আমাৰ সমাধান হৈ গৈছে। এতিয়া আমি কোৱেশ্চন নম্বৰ 5 চাম। কোৱেশ্চন নম্বৰ 5 ত কি কৈছে, এটা ঘনক আকৃতিৰ বাকচৰ প্ৰতিটোৰ কাষৰ দিক 10 সেন্টিমিটাৰ আৰু আন এটা আয়তীয় ঘনকৰ বাকচৰ দিক এনেকুৱা দিয়া আছে 12.5, 10 আৰু 8 সেন্টিমিটাৰ। তেন্তে ৰোমান 1 আৰু 2 আমি সমাধান কৰিব লাগে কোনটো বাকচৰ পাৰ্শ্ব পৃষ্ঠকালি বেছি আৰু কিমান বেছি, আৰু কোনটো বাকচৰ মুঠ পৃষ্ঠকালি কম আৰু কিমান কম, এই দুটা আমি ওলাব লাগে। ওকে, সো এই দুটা ওলোৱাৰ কাৰণে আমি প্ৰথমত যাব লাগিব তলত যাব লাগিব। এতিয়া যাব সপোজ ঘনকৰ দিক ইয়াৰ পৰা লিখি লৈ যাও 5 ৰ কি সলিউশন। ঘনকৰ দিক L equal to 10 সেন্টিমিটার। আয়তীয় ঘনকৰ L equal to 12.5 সেন্টিমিটার, B equal to 10 সেন্টিমিটার, তাৰপিছত আছে H equal to 8 সেন্টিমিটার। একেটা আমি লব লাগিব। ওকে, সো একেটা আমি তলত লৈ যাও কাট আউট কৰি। এই পিডিএফটো তোমালোকে পাবা তলত ডিসক্রিপশনত লিংকটো দিয়া থাকিব। ওকে, নো প্রবলেম। সো এতিয়া ঘনকটোৰ দিক L আছে, আয়তীয় ঘনকৰ দিক L, B, H গোটেইখিনি আমাৰ দিয়া আছে। এতিয়া আমি ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি ওলাব লাগে। এতিয়া ঘনকৰ ৰোমান 1 যেটো আছে পাৰ্শ্ব পৃষ্ঠকালি, ঘনকৰ পার্শ্ব পৃষ্ঠকালি 4L স্কয়ার। ওকে, সো মুঠ পৃষ্ঠকালি 6L স্কয়ার আছিল, পার্শ্ব পৃষ্ঠকালি হ'ব 4L স্কয়ার। সো 4 ইনটু L এর মান হল 10 স্কয়ার, 10 মানে 100 মানে 400 সেন্টিমিটার স্কয়ার। আর আয়তীয় ঘনকৰ পার্শ্ব পৃষ্ঠকালি is equal to 2L 2BH লাগিব, BH plus HL। ওকে, সো এটোৰ পৰা 2 ইনটু B plus L হোল ইনটু H আমি লিখিব পাৰিম। 2 ইনটু B ৰ মানটো আমাৰ হ'ব এই 10 আৰু L ৰ মান হল H ইনটু B ৰ মান হল 10, L ৰ মান হল 12.5 ইনটু 8। ওকে, জাস্ট কেটা মান কেটা বহাই দিলো। এই হিসাব কৰিম 2 ইনটু 10 আৰু 12 22.5 ইনটু 8। এতিয়া 22.5 ইনটু 8 আমি ইনটু কৰিম, কিমান হ'ব 5 গুণ 40 শূন্য হাতত 4, 8 গুণ 16 4 20 শূন্য হাতত 2, 8 গুণ 16 2 8 180। ওকে, এটো 180, এটা ঘর পয়েন্ট আছে 180 ইনটু 2 ইকুয়াল টু 360 সেন্টিমিটার স্কয়ার। এতিকে আমাক কি কৈছে কোনটো পার্শ্ব পৃষ্ঠকালি বেশি আৰু কিমান বেশি। এতে 400, এতে হল 300। এতে আমি কি কৰিম, এতেকে ঘনকৰ পার্শ্ব পৃষ্ঠকালি কিমান সেন্টিমিটার বেশি, 40 সেন্টিমিটার বেশি। এটো আমার রোমান 1 হয়ে গেল। এতিয়া রোমান 2 কি কৈছে মুঠ পৃষ্ঠকালি কোনটোৰ কম।
এতিয়া ৰোমান 2 ঘনকৰ পৃষ্ঠকালি is equal to 6 L square. 6 into L or মান আমি কি 10 square. 6 into 10 square মানে 100 equal to 600 centimeter square. আৰু আমি কি আয়তীয় ঘনকৰ আৰু আয়তীয় ঘনকৰ পৃষ্ঠকালি is equal to 2 LB plus BH LB plus BH plus HL. Okay, HL হল এতিয়া 2 into L Lৰ মান হল আমাৰ 12.5 Bৰ মান হল আমাৰ 10 Bৰ মান হল 10 Hৰ মান হল 8 Hৰ মান হল 8 into Lৰ মান হল 12.5 ওকে সো এটা আমি গোটেইকেইটা আমি কি কৰি দিম পূৰণ কৰিব লাগিব এতিয়া 2 into 125 10 পূৰণ কৰিলে ইফালে হ'ব 80 ইফালে হ'ব এই 8ৰ লগত 12.5 আমি পূৰণ কৰি দিম এটো কি হ'ব 100 হ'ব 12.5 into 8 কৰিলে 100 হ'ব সো 2 into 125 80 আৰু 100 আমি গোটেইখিনি এড কৰি দিম 5 0 3 305 305 ৰ লগত 2 into গলে কি পাম 610 সেন্টিমিটার স্কয়ার এটিকে সো এতে 600 এতে 610 আছে এতেকে কোনটো কম এতে ঘনকৰ কালি 10 সেন্টিমিটার স্কয়ার কম এটো আমাৰ ৰোমান 2 যেটো आंसर আছে এটা আমাৰ आंसर হৈ গল ওকে সো এনেকৈ আমি কোশ্চেনবোৰ কৰিব লাগে জাস্ট আমি ফৰ্মুলাটো বৈছো ক্যালকুলেশন কৰিছো বেলেগ একো কৰা নাই এতিয়া নেক্সট কোশ্চেনটো চাও 5 হল এতিয়া 6 এতিয়া 6 ৰ কাৰণে ঘৰৰ ভিতৰত ৰাখিব পৰা এটা গ্ৰীন হাউস কাছেৰে নিৰ্মাণ কৰা সৰু গছৰ ৰুব পৰা ঘৰ তাৰ তলিৰ হৈতে টেপটোৰ দ্বাৰা সংযুক্ত কাৰাছৰ পানীৰে তৈয়াৰী ইয়াৰ দিক প্ৰস্থ উচ্চতা দিক ইমান প্ৰস্থ ইমান উচ্চতা ইমান হলে ইয়াত ব্যৱহৃত কাঁচৰ পাতৰ মুঠ কালি ওলাব লাগে আৰু 12টা দাঁতিত লগোৱা টেপৰ দিক ওলাব লাগে এতে এল আছে বি আছে এইচ আছে আমি ডাইৰেক্ট কি লিখিব পাৰিম ইয়াত এল বি এইচ এটো আমি লিখি আমি তলত যাব লাগিব যেটো ঘৰটোৰ দিক 6 ৰ সলিউশন দিয়া আছে দিক L is equal to 30 centimeter B equal to 25 centimeter H equal to 25 centimeter okay so LBH দিয়া আছে এতিয়া আমি মুঠ পৃষ্ঠকালি ওলাম okay তলত যাব লাগিব এটুতে যাও okay L আছে B আছে H আছে এতিয়া আমি কি ওলাব লাগে এটু মুঠ পৃষ্ঠকালি ওলাব লাগে প্ৰথম যেটো কোৱেশ্চনটো যেটো কৈছে ৰোমান 1 মুঠ পৃষ্ঠকালি is equal to 2 into L B plus B H plus H L 2 into L ৰ মান হল 30 B ৰ মান হল 25 plus 25 into 25 plus H ৰ মান 25 into 30 okay so 2 into 30 into 25 is 75 25 3 is 75 0 এটা লগাই দিলো 25 25 6 25 হ'ব আৰু 25 into ইমান 750 okay so
এতিয়া গোটেইখিনি হিসাব কৰিম 750 আৰু 625 5 5 5 10 12 2 হাতত 1 আৰু 14 15 15 আৰু 6 ত কিমান 21 2 into 2125 এটো আমি পূৰণ কৰিলে 5 2 10 শূন্য হাতত 1 2 2 4 আৰু 5 2 1 2 2 into 1 2 2 4 কিমান সেন্টিমিটাৰ স্কয়ার এতিয়া মুঠ পৃষ্ঠকালি ইমান সেন্টিমিটার স্কয়ার এতিয়া রোমান 2 কি কৈছে রোমান 2 ত আমাৰ কৈছে 4টা 12টা দাঁতিত লগোৱা টেপৰ দিক এতিকে ডাইৰেক্ট আমি 12টা দাঁতিত লগোৱা টেপৰ দিক is equal to 4 into এই গোটেইখিনি এড কৰি দিম LB plus H কৰি দিম ওকে সো 4 into L ৰ মান হল 30 B ৰ মান হল 25 H ৰ মান কি 25 ওকে সো 30 25 25 সো 0 7 8 সো কিমান হ'ব 80 4 into 80 4 8 গুণ 32 এটা 0 থাকিব সেন্টিমিটার ওকে সেন্টিমিটার হ'ব ইমান টোটাল লেন্থ আমাৰ কিমান হ'ব 320 সেন্টিমিটার এনেকে রোমান 1 আৰু রোমান 2 আমি কৰিব লাগে ওকে ইখিনিত এটুত আমি ইয়াতে মই কমপ্লিট সামৰি মাৰিছো